হে গাইছ নমস্কাৰ মই ভিডিঅ' আৰম্ভ কৰিছোঁ আমাৰ ঘৰৰ পৰাই আৰু বহুতে মোক কমেণ্ট কৰি আছে বা ধৰি লওক মেছেজো কৰি আছে ডাইৰেক্ট DM আৰু যিকেইটা চিনাকিৰ ভিতৰত আছে সেইকেইটা হোৱাটছআপত দগৰি মানে গালি পাৰি আছে ভিডিঅ' কিয় দিয়া নাই ডেইলি এতিয়া মই ভিডিঅ' নাযাৰ কাৰণটো দেখাম কি কাৰণ মই আছোঁ ঘৰতে আৰু মাৰি আছোঁ প্ৰাইমাৰ তোতে দেখা পাইছি এইখন মাৰা কমপ্লিট হ'ল আমাৰ এই এটা ৰং মিস্ত্ৰী লাগি আছে আমাৰ ভগৱান দা আৰু এখনো কমপ্লিট হৈছে আমাৰ এই সেইখন মায়ে মাৰছি আৰু এটা বস্তু দেখাই আছোঁ আমাৰ গেটখনৰো কালাৰ হৈ গৈছে মানে গেটখনৰ কালাৰ কৰা হৈ গৈছে কৃষ্ণটো কেনে লাগছে চাৰ আৰু মাদাৰে আঁকছে এইটো মানে ৰংখিনি আৰু মাদাৰে দিছি বাকী গেটখন বাৰু আমাৰ ৰং মিস্ত্ৰীয়ে মাৰছি বাকী এই যা যোগাৰ চলি আছে আৰু এটা ছাৰপ্ৰাইজ আপোনালোকক দেখাব লগা আছে এইটো দেখাই আছোঁ ৰ'ব মানে বাৱাল এটা বস্তু হৈ আছে কি হৈছে কি নাহি আছে দেখাম আমাৰ এইটো ঘৰ এইটো মানে ক'ব গ'লে বেলকনি বাৰান্দা বুলি ক'লে মাজেদি আৰু ইফালে দুটা ৰুম এইটো এটা আৰু এইটো এটা চাৰিটা ৰুম টোটেল এই দুটা ৰুমটো কমপ্লিট আমি ইয়াতে থাকোঁ এই দুটা ৰুমৰ এইটো ৰুমৰ কণ্ডিশ্যন হৈছে এনেকুৱা ইয়াতে কিবা সুখে দিছে মাই মানে টাইলছটো লগোৱা আছে বেলেগ বেলেগ কালাৰ কৰা নাই আৰু চিলিং লগোৱা নাই আৰু এইফালে তোমাৰ খিৰিকীৰ গ্লাছকেইখন লগোৱা নাই এইখিনি কাম কৰি আছোঁ এতিয়া গুৱাহাটী ফালেতো যোৱা হোৱাই নাই আৰু চাগে মই নাযাওঁ কিবা বেলেগ প্লেনিং চলি আছে ছাৰপ্ৰাইজ এটা আহি আছে আৰু এইটো ৰুম হ'ব মানে এইটো ৰুমো মই ল'ব পাৰোঁ বৰ্তমান মানে কালাৰখিনি কৰি চিলিংখন লগাই টাইল যিহেতু লাগি আছে কিন্তু মোক লাগে এইটো ৰুম কাৰণ মই মানে ইলেক্ট্ৰিচিয়ান যেতিয়া আহিছিল মোক এইটো ৰুম লাগে কাৰণে মই ইয়াতে নিজৰ ইচ্ছামতে যিমানখন লাগে সিমানখন বৰ্ড বহাই লৈছিলোঁ এই এখন বৰ্ড দেখা পাইছি এখন বৰ্ড 3টা চকেটোৰ এখন বৰ্ড 2টা চকেটোৰ আৰু এটা লগাবই পাৰিম এখন বৰ্ড 3টা চকেটোৰ দেখা পাইছি এইগিলা চিষ্টেম মই মানে নিজৰ মতে কৰি লৈছিলোঁ কাৰণ ইয়াতে পোহৰটো কমকৈ আহিব যিহেতু এখনে খিৰিকী আছে আৰু মোক লাগে ৰুমটো আন্ধাৰ যিহেতু ক্ৰিয়েটৰ মানে ধৰি লওক লাইট চাইট ৰিং লাইট চিং লাইট লগাব ভাল আৰু আন্ধাৰ ৰুম হ'লি বাকী ৰুমত কাপোৰ মেল দিয়া হৈছে এখন হৈছে চাজা এইটো ৰুম মোৰ হ'ব হ'লি এইটো ৰুম সজাই আছোঁ এতিয়া ধৰি লওক নেক্সট 10-15 দিনৰ ভিতৰত এইটো ৰুম কৰিব লাগে ৰেডি কাৰণ মোৰ ষ্টুডিঅ' হ'ব এইখিনি জেগাত ষ্টুডিঅ' আৰু মানে সস্তা ষ্টুডিঅ' আৰু মানে কম দামী ইউটিউবাৰৰ মানে যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰাই একদম ভালতকৈ ভাল বনাব চেষ্টা কৰিম ফাইনেলি নিজৰ ৰুম পাম পাৰ্চনেল সেইটো ৰুমো বাৰু নিজৰে পাৰ্চনেলেই কিন্তু অহা যোৱাটো মাদাৰৰ ক'ত থাকে এইটো ৰুম এতিয়া ছেপাৰেটকৈ হৈ যাব না এইটোত মই যি কৰিলেও হাল্লা কৰিলেও কোনো কথা নাই সেইটো ৰুমত হাল্লা কৰিলে মাদাৰে শুনা পায় এইটো ৰুমত হাল্লা কৰিলে শুনা নাপায় চাউণ্ড প্ৰুফ কিবা কিবি লগাই ল'ম এটা বাৰী বাৰী ভিডিঅ' বনাম লাইফটো কিবা এটা হ'ব বাকী ৰুমটো চাই লওক বৰ্তমান আৰু চাব মানে যেতিয়া আমাৰ ৰুমটো বনোৱা হ'ব তাৰপিছত এটা ক্লিপ চাব এটা লাইট চাইট আছে নাই এইটো এটা আছে সেইটোতো লগোৱাই নাই বাৰু এইটোতো ডিম লাইট লাগি আছে এইটো লাইটো পোৱা নাই বাকী আৰু এইগিলা বস্তু ওলে তলত টাইলছ লগে ওপৰত চিলিং লগে ৱালত কালাৰ লগে খিৰিকীত গ্লাছ লগে ৰেডি কৰিব লাগিব বাকী মই এনেকৈ পালং পুলং কৰি থাকিলেও নহ'ব এই প্ৰাইমাৰ মাৰা কামগিলা আধৰুৱা হৈ ৰ'ব এইখিনি মই মাৰি লওঁ লৈ পেলাই নেক্সট কিবা কৰিলে দেখাই আছোঁ নেকি যিহেতু ঘৰতে আছোঁ ডেইলি ব্লগ এই আৰু সৌৰভ যোশী ষ্টাইলত কিন্তু মোৰ ফেমিলি কণ্টেণ্ট নহয় দেচোন নহয় এটা কাম কৰিব পাৰি কামটো কৰি আছোঁ মাদাৰক পইচা সোধো নেকি সুধিছা বোলো মাই মই যে কাম কৰি আছোঁ ইয়াৰ বিনিময়ত মই কি পাম হা এনে হাজিৰা চাজিৰা 1000 কেইটকাকৈ দিবি 600 মোক 300 টকা দিব পাৰি কষ্ট কৰিছোঁ না ৰাতিপুৱাৰ পৰাই ময়ে থাকিম কিন্তু লাগব না কিবা এটা কষ্টৰ ফল হ'ব দে দিম দে মই কৰাখিনি মোক কোনে হাজিৰা দে এতিয়া নাই তই মালিকেনি না মালিকেনি কোনে হাজিৰা দিব ঘৰৰ মালিকক কোনে হাজিৰা দিব এতিয়া মই এতিয়া কৰ্মচাৰী বৰ্তমান কাম কৰি আছোঁ যিহেতু ঘৰত হ'লেও আৰু মানে এটা জোচ পায় ঘৰৰ পৰা পইচা দিলে আগৰ পৰা পইচাটো দিয়াৰ লগে লগে তই হাজিৰা মানুহে হৈ গ'লি বেলেগৰ হৈ গ'লি এতিয়া মোক ল'ৰা হৈ কোন থাকব এতিয়া বৰ্তমান মই হাজিৰা কৰা ডিউটি খতম হ'লে মই ল'ৰা হৈ যাম অ'কে হয় নেকি মানে আগতে আমি মাটি চাটি কৰোঁতে এইটো ভিঠা যেতিয়া বনাই আছিলোঁ ভিঠা মানে পিনটো গাঁঠাৰ পিছত মাটি কৰোঁতে আমি সদ্যহা কাম হাজিৰা কৰিছোঁ মানে মাদাৰে আমাক কিবা এটা নহয় কিবা এটা দেই পইচা আৰু আমি কৰি দিওঁ সেইটোৱে নিয়ম ভাল লাগে মানে এনে ফকতীয়া পইচা লোৱাতকৈ কাম কৰি পেলাই লোৱা এটা নিজৰে কাম কৰি লোৱা যেন ফিলিংছ এটা থাকে না বাকী আৰু অভাৰ জ্ঞান নেদাওঁ মই প্ৰাইমাৰ মাৰোঁ নাকি কাম কৰি দিলোঁ খতম এইটো লাগি মজাকৈ মাৰি দিছোঁ এতিয়া টাইম হৈছে ভাত খোৱাৰ কাৰণ কেইটা বাজিল জানা না 8টামান বাজিল এইখন বাকী আছে এইখন মানে ভাত খাই লৈ পেলাই মাৰিম এতিয়া ভাত খাব লাগে এনে গেঞ্জি পিন্ধি মাৰি আছিলোঁ ভিডিঅ'টো বনাবৰ কাৰণে টি চাৰ্ট পিন্ধিছোঁ ভাল লগা হ'ল না
বাকী আর মাদারে ভাত দিছি কেনে চিষ্টেম আমার চাকচোন এইখান মানে আগতে আমার এইখিনি জায়গাত চাজা আছিল চাজাখান তাৰপিছত নালগা হ'ল প্লেনিং চেঞ্জ হৈ গ'ল হয় এইটো বনালোঁ সেইখন চাজাখন ভাঙি দিলোঁ দিলি জেগাখিনি খোলা হৈ থাকিল এতিয়া তাতে দৰ্জা বনাব লাগিব আকৌ খিৰিকী আছিল এইফালে চাজা আছিল চাজা ভাঙি তলখিনি ভাঙি দিছোঁ এতিয়া ফ্ৰেম বহাই দিছোঁ এইখিনি কাটি দৰ্জা লগাই দিলি খেলা খতম মানে কাম বহুতেই আছে এতিয়া খাই একদম সাধাৰণ ভাত সাধাৰণ মানে বঢ়িয়া বনাইছে তিল বটা মোৰ ফেভাৰেট এই কিয়ে ৰঙালাও খানা লাউ পিটিকা আলু পিটিকা শুনিছিলোঁ এই চয়াবিন আলুৰ তৰকাৰী এই ডাঙৰ ডাঙৰ মাছ বেঙেনাও দিছে চয়াবিন আলুৰ তৰকাৰীত ঘৰৰ বেঙেনা নে কি বঢ়িয়া বাকী এনকে খাই দিওঁ এটাই বাচলি আচাৰ চাচাৰ নলওঁ ৰ এনে টেষ্ট কৰি চাওঁ যদি আঞ্জাত টেষ্ট নহয় তেতিয়া আচাৰ লাগে মানুহক আঞ্জাত যদি সোৱাদ নাথাকে এতিয়া আঞ্জাত যদি সোৱাদ আছে আচাৰ লাগে হয়নে নাই ঘৰৰ ভাতকেইটা কিবা এনেই সুকীয়া মজা লাগে ঠাণ্ডা ঠাণ্ডা ফ্ৰিজৰ পানী এক গিলাচ লৈ লৈছোঁ গিলাচত 4 হাফ লিটাৰ আৰামছে ধৰিব মজা ফেনৰ বতাহ লাগি আছে ফেন কি চিষ্টেমত লগাই দিছোঁ যাক খাই লওঁ লৈ পেলাই সেইখন মাৰিম এইবাৰ গাইজ খানা পিনা খাই লৈ 2 দিন পিছত ব্লগ বনাই আছোঁ আকৌ এই দুখন দৰ্জাও মানে মোৰ প্ৰাইমাৰ মাৰা হৈ গৈছে যোৱাকালি মাছো শুকাইছোঁ মানে পৰদিনা ভিডিঅ' বনাই আছিলোঁ আজি কণ্টিনিউ কৰিছোঁ মানে বনাব ইচ্ছাই নাযোৱা হৈছে বাকী আমাৰ ফল চিলিঙো লাগি আছে গ্লাছো লাগি আছে মিস্ত্ৰীয়া আমাৰ পেটলা মহাজন মটু পতলু হা মই চুৰতে মোবাইল গুড় বাকী কেনেকুৱা লাগছে ছাৰ চইচটো বৰ্ডকেইখন নৰ্মেল গোটাই লগাৰ পিছত কবি ৰ নৰ্মেল কি ক্লাছিক লগা হ'ব এইটো ৰুমটো ছেম এই ষ্টাইলিছ নহয় তই যোনটো ভাবছা লাইট চাইট থকা সেনেকুৱা টাইপ লগাব লাগে বাজেট বেছি পৰে পইচা নাই হা এইটো কম বাজেটৰ এ ভাই যে সবা দাম হা যিমান অৰ্ডাৰ দি আছে বস্তুগিলা বাজেট চব শ্বৰ্ট মাৰছে কিবা এটা নতুন আহি আছে এতিয়া কালাৰ কৰা হৈছে দে ৰুমটো ফুলফিল লগাব এইটো ৰুমটোত টাইলছ লগাব আছে ঠাণ্ডা না আৰু ঠাণ্ডা হ'ব ৰ চিলিং টিলিং লগাৰ পিছত মজা ঠাণ্ডা হৈ থাকিব মানে মেইনলি ইফালে বাছ চবে পিছবেলা ৰ'দটো খাব আৰু ৰাতিপুৱা ৰ'দটো ইফালে নালগে ছাৰ বল্লো বা আছে দেই চাবি খালি কামাৰ খালি আৰু দাই নাই বাকী গাইজ গোটাই মানে কমপ্লিট হ'লি দেখাই আছোঁ মানে এইখিনি লগোৱা হ'লি লাষ্টৰ ক্লিপ এটা লগাই দি আছোঁ আৰু খিৰিকীৰ গ্লাছ এইখন লাগছি এইখন লগা হৈছে এইখন লাগি আছে এতিয়া আৰু মোৰ ৰুমটোত লগাব বাকী আছে যি নহওক এতিয়া ফাইনেলি মানে আজি হৈছে নেক্সট ডে ইকো হৈছে না মাত্ৰ কাৰণ গ্লাছো লাগি গৈছে গোটাইকেইখন খিৰিকীতে মজাকৈ এই চাব পাৰে গ্লাছ দেখা পাইছে না কিন্তু মানে ভিতৰৰ পৰা বাই চাইডটো মজাকৈ দেখা পায় খালি ইমান ৰ'দ থকা বুলি গম নাপায় আৰু ছানগ্লাছৰ দৰে কামটো কৰে ভাল লাগছে গ্লাছকেইখন বাকী চিলিং লাগি কমপ্লিট দেখা পাইছি গোটাই চিলিং লাগি গ'ল আৰু এইটো মোৰ হ'ব লগা ষ্টুডিঅ' ৰুমটো 1 ছেকেণ্ড লেতেৰা পেতেৰা হৈছে দেই গাইছ ইমান মাইণ্ড নকৰিব বাকী ইয়াতেতো বস্তু পাতি গিলে আছে ক'ৰবাত কিবা লেতেৰা পেতেৰা বাকী এইটোতো মজাকৈ চিলিং লাগি গ'ল আৰু গ্লাছো লাগি গৈছে বাকী আৰু এটা বস্তু দেখাব লগা আছে মানে ফ্লিপকাৰ্টত প্ৰায় মই 20টাতকৈ বেছি আইটেম অৰ্ডাৰ দিয়া আছে মানে ষ্টুডিঅ' বনাই আছোঁ না বস্তুগিলা বেছিভাগ বস্তু অনলাইনে আনি আছোঁ সেইকাৰণে অলপ কমত পায় আৰু নিজৰ চইচ পায় বহুতকেইটা অপশ্যন পায় মানে তাৰে এটা পাৰ্চেলটো আজি আহিছে ইয়াৰে আগত আৰু পাৰ্চেল আছে মানে ৰিং লাইটটো আহিছে দেখাই কৈছিলোঁৱে বাকী কৈছোঁ নে নাইবা ৰিং লাইট এটা অৰ্ডাৰ দিছিলোঁ তোমাৰ সেই ডিজিটেকৰ প্ৰায় 3052 টকা নে 3200 কিবা সেনেকুৱা লৈছিল 3052 মান লৈছিল ষ্টেণ্ডডালো আকৌ এক্সট্ৰাকৈ অৰ্ডাৰ দিছোঁ 650 টকা আজি আকৌ চেয়াৰখনো আহিছে মানে চেয়াৰো অৰ্ডাৰ দিয়া আছিল মানে চেয়াৰ নহয় চেয়াৰ ভাবছিলোঁ কি বোলে ভিডিঅ' মানে এছেম্বল কৰি পেলাই ভিডিঅ' বনাম বুলি কিন্তু যিহেতু এইটো স্মৃতিৰ বস্তু লাইফত ফাৰ্ষ্ট এনেকুৱা চেয়াৰত বহিম প্লাছ ধৰিলেও কিনছোঁ লাইফত ফাৰ্ষ্ট এই বস্তুটো মেমৰিয়েবল হ'বৰ কাৰণে মানে এছেম্বল কৰাটো দেখুওৱা জৰুৰী নাই বাকী মোক সহায় কৰিবৰ কাৰণে ৰিতুষ্মান আছে কেমেৰা পিছফালে আগতে নাম দি মজা আছেচোন ধৰিব লাগিব এখন তোৰ ফাৰ্ষ্ট গিফ্ট খান আছে ইয়াৰ
তাতে বহিলো এই নহয় ৰদডাল লগাই দিওঁ ৰথতে বহিবি গাইছ গাড়ী আহি গৈছে কেনাই ইয়াতে বহিব পাৰি কিন্তু ডাইৰেক্ট ঘামিছো কিন্তু তামাম দে গাইছ আপোনালোকৰ ফালে গৰম কেনে দিছে ক'বচোন এই 7 দিনমান কণ্টিনিউ গৰম মইতো পাগলা হৈ গৈছোঁ অলপমান এংগলটো ওপৰত লিখি কৰোঁ আমি ওখ মানুহ না গাইছ যিমান টাইম লাগব বুলি ভাবিছিলোঁ চেয়াৰখন মানে ফটোতে সিমান টাইম নালাগিল ন 5 মিনিটমানতে হৈ গ'ল বাকী এটা ফিচাৰ্ছ আছে চাব নেকি এংগেল দিলে ওখ হৈ যাব আকৌ বহি ফেলে কি মজাকে ই কৰিছে ক'ত যা আছিলোঁ ভাল হৈছে কিন্তু ফ্ৰেমতে আহিছোঁ নাই মই বাকী শ্বেয়াৰখন কেনে লাগছে আপোনালোকক ক'ব দামটো কিমান আছিল বা আপোনালোকক দেখাইছোৱে ভিডিঅ'ত চাব মই পাই আহিলোঁ বাকী মোৰ জীৱনৰ এখন প্ৰথম শ্বেয়াৰ যিটো নেকি আমাৰ মাদাৰৰ পইচা দি লৈছোঁ কি কৰিবি গাইছ ইউটিউবৰ পৰাতো প্ৰায় ধৰিলেও 1.5-2 লাখ মান টকা কামাইছোঁ মিছা কথা নকওঁ খোলা খুলি কিন্তু পইচাগিলা ক'ত গৈছে মই নিজেও গম নাপাওঁ এতিয়া এইগিলা বস্তু আনিবৰ কাৰণে বা ডিজায়াৰ মাইক অৰ্ডাৰ দিছে চব মানে একাউণ্টৰ পইচা মাদাৰৰ পৰা যাই আছে মোৰ তাৰ পৰা যোৱা নাই মোৰ তাত নায়েই EMI দিবাক লাগি টানা টানি হয় সদ্যা কাই EMI দিয়ে মানে ঘৰত মই এতিয়া বৰ্তমান বুজা হৈ আছোঁ কিন্তু উপায় নাই অতি সোনকালে যদি কাম বেক কৰিব পাৰোঁ পাৰিবে চেষ্টা আছে এটা জীৱনৰ ইচ্ছাও আছিল টেক ক্ৰিয়েটৰ এটা বনাৰ যদি ভগৱানে সুযোগটো দেই ভগৱানেতো দিছে মানে মাদাৰে ভগৱান আন কিন্তু যদি পাৰোঁ কৰোঁ কেমেৰাটো ওলব নাই আৰু টেনশ্যন এডাল টান ওপৰ ফালে টান গাইছ যদি ভগৱানে ওপৰৱালাই দিয়ে আৰু কিবা এটা কৰিব লাগি নিশ্চয় কৰিব চেষ্টা কৰি আছোঁ নিজৰ ফালৰ পৰা পাৰিম আশা এটা আছে বাকী গৰমটো ভয়ানক গৰম পায় মই 2 মিনিটৰ মূৰে মূৰে ঘামে যাওঁ ঘামচাক বাকী মাদাৰ গৰম কেনে আৰু এইখন কি বুলি দৰ্জাখন মই প্ৰাইমাৰ মাৰিছিলোঁ আমাৰ মাদাৰে আজি কালাৰ কৰিলে মানে মোৰ দ্বাৰা একো কামেই নহৈছে নালায়ক বুলি পুৰা প্ৰমাণিত হৈ গৈছে কিন্তু ভাল লাগে এখনত বহি সেইখনতো হৈছে আগতে দেখাইছোঁ এখন কম সেই হ'ল না মানে ডিজাইনটো আমাৰ মাদাৰে কৰিছে ইমান বেছিও ভাল হোৱা নাই কিন্তু বেয়াও হোৱা নাই পেল দিয়া পৰা বঢ়িয়া আছে নাই মানে এই ৰং মিস্ত্ৰী এটা কৰিলে যেনেকুৱা ঘৰতকৈ অলপমান সেই হৈছে আৰু এই কালাৰ লাইনগিলা অলপ ভালকৈ বহা নাই কিন্তু বোলে বঢ়িয়া হৈছে ফাৰ্ষ্ট টাইম কৰা হৈছে বঢ়িয়া কৰিছে তে গাইছ ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ মই চেয়াৰখন লগত অলপ সোমালোঁ ভাল লাগছে কিন্তু ঘূৰি পেলাই তই বহি চাওঁ বিদ্যা ভাল লাগে তই বহি পাইছা আমাৰ চকীতটো বহা নাই না এখন আমাৰ না ময়ে তোৰ এতে ঘূৰি যাওক কি মজা লাগিছে ঘূৰি কি ওখ নাই এতকৈ চাপৰ নহয় আৰু ওখ এইবাৰ হ'বহে বাকী দেখ গাইছ ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ কাৰণ এই প্ৰায় এসপ্তাহ মানৰ পৰা এইটো ভিডিঅ' কণ্টিনিউ হৈ আছে আৰু লাম্বা নকৰোঁ দি আৰু নেক্সট ভিডিঅ'ত মানে আৰু কেইটামান প্ৰডাক্ট আহিব আছে না প্ৰায় আৰু 12-15টামান আছে শিকলে আহিলে গোটেইগিলা আনবক্সিং কৰি গোটাই একদম এক জেগাত ৰুম ভৰ্তি কৰি আৰু মোৰ ৰুমতো টাইলছ লগাব আছে এইখিনি লগাই লওঁ অহাকালিলৈকে আজি হৈছে 15 আগষ্ট ক'তো ফুৰিব যাব নাপালোঁ কাৰণ লগৰকেইটা ক'তো নাযায় তাৰে মাজত ইহু এটা এতিয়া সেইকাৰণে ঘৰতে আছোঁ পালং পুলং কৰি ষ্টেণ্ডালো থওঁ চকীখনো থওঁ বাই বাই